নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই ভনিতা আপোনালোকলৈকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি দুপৰীয়াৰ কাৰণে বনাব লৈছোঁ। আপোনালোকে ইতিমধ্যে স্ক্ৰীনশ্বট দেখিছে। এয়া মই পালেং শাক লৈছোঁ। শাকখিনি ভালদৰে ৩-৪ বাৰ ধুই লৈছোঁ, যিহেতু শাকবোৰত সদায় বালি থাকে। আৰু এইফালে মই মিডিয়াম চাইজৰ 2টা বিলাহী লৈছোঁ। ডাঙৰ হ'লে এটাও ল'ব পাৰি, মই 2টা লৈছোঁ। এনেকৈ 4ফাল কৰি লৈছোঁ এটা বিলাহী। আৰু এইফালে লোকেল ৰৌ মাছ লৈছোঁ 4 পিচ। আজি ৰেচিপিটো সেনেকৈ বনাম আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। মই এইফালে কেৰাহী পাতি দিছোঁ আৰু শাকখিনি এতিয়া মই ইয়াতে অকণমান বইল হ'ব দি দিম। মই কাটি দিয়া নাই, এনেকৈ দি দিছোঁ আৰু ইয়াত লিডখন লগাই দিম। আৰু শাকখিনি মোৰ বইল কৰা হৈ গৈছে। এইফালে মাছখিনি নিমখ হালধি ধুনীয়াকৈ সানি লৈছোঁ। এতিয়া মই প্ৰথমতে মাছখিনি ফ্ৰাই কৰিম। এয়া মিঠাতেল দি দিছোঁ। খিনি গৰম হৈছে, মাছকেইডোখৰ ইয়াতে দি দিছোঁ মই। মাছখিনি হৈ গৈছে। এতিয়া মই ইয়াৰ পৰা মাছখিনি কাঢ়ি থ'ম আৰু বিলাহীখিনি ফ্ৰাই কৰিম। মাছখিনি কাঢ়ি থ'লোঁ আৰু এতিয়া ইয়াতে মই বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি ৰংচোৱাকৈ ভাজি ল'ম। আৰু এইফালে মই পেষ্টটোৰ কাৰণে ৰেডি কৰিছোঁ। ইয়াতে ধনিয়াখিনিও দি দিছোঁ। ইয়াত মই আদা নহৰু একো দিয়া নাই, আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে। অকণমান পানী দিছোঁ। এতিয়া পেষ্ট এটা বনাই ল'ম। বিলাহীখিনি হৈ গৈছে, এয়া চাওক ভাজা হৈ গৈছে। আৰু এইফালে মই বিলাহীখিনি কাঢ়ি থ'লোঁ আৰু এইফালে চাওক পেষ্টটো খুব ধুনীয়া হৈছে। আৰু এইফালে শুকান জলকীয়া আৰু তেজপাত লৈছোঁ। প্ৰথমতে শুকান জলকীয়া তেজপাত দি দিছোঁ, অকণমান লৰাই দিছোঁ আৰু কাটি থোৱা ইয়াত পিঁয়াজখিনিও দি দিছোঁ। আৰু এতিয়া ইয়াতে মই পাঁচফোৰণ দি দিছোঁ। এয়া হালধি পাউডাৰ দি দিছোঁ। এয়া নিমখটো দি দিছোঁ টেষ্ট অনুযায়ী। এতিয়া ভালদৰে লৰাই দিছোঁ আৰু এইখিনি ৰংচোৱা হৈ আহিছে। এতিয়া বনাই থোৱা পালেং শাকৰ পেষ্টটো ইয়াতে দি দিছোঁ। এয়া গোটেই কিটচেনটো একেবাৰে আমোলমোলাই গৈছে। আৰু এতিয়া ভাজি থোৱা মই বিলাহীখিনি ইয়াতে দি দিছোঁ। যিসকলে পালেং শাক খাই বেয়া পায়, আপোনালোকে যদি এনেকৈ বনাই দিয়ে নহয়, এবাৰ খোৱাৰ পিছত আৰু এবাৰ খাবলৈ মন কৰিব। এতিয়া ইয়াতে মই গৰম পানী দি দিম। এয়া চাওক খুব ধুনীয়াকৈ উতলিছে। এতিয়া মই ইয়াতে ভাজি থোৱা মাছকেইডোখৰ দি দিছোঁ। আৰু এয়া চাওক মোৰ হ'ব ধৰিছে। এতিয়া মই কেঁচা জলকীয়া এটা দি দিছোঁ আৰু